আহোম ড্ৰেছৰ ব্লাউজৰ টিউটৰিয়েল বহুতেও বিচাৰিছিল, তাৰে আজি এটা ভিডিঅ' লৈ আহিছোঁ। একদম ষ্টেপ টু ষ্টেপ দেখাম কেনেকৈ এই ব্লাউজটো বনালোঁ। আহোম ট্ৰেডিশ্যনেল ব্লাউজটোৰ নাম সাঁচু হয়। মেখেলাখন, ব্লাউজটো আৰু গাত মেৰিয়াই লোৱা চাদৰখনৰ নাম কি হয় তাৰ এটা ভিডিঅ' বনাই মই অলৰেডি আপলোড কৰি থৈ দিছোঁ। যদি চোৱা নাই আপোনালোকে তেনেহ'লে তাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি থৈ দিম। তাত ক্লিক কৰি আপোনালোকে চাব পাৰিব গোটেই কষ্টিউমযোৰৰ নাম কি হয়। আৰু আজিৰ সাঁচুটো বনাবলৈ কাৰণে মই এযোৰ বহুত ধুনীয়া কাপোৰ মই লৈছোঁ। সেই কাপোৰযোৰৰে মই আজি সেই সাঁচুটো মই বনাই আপোনালোকক দেখাম, ব্লাউজটো বনাই মই আপোনালোকক দেখাম। আৰু এইযোৰে হৈছে কাপোৰযোৰ যিযোৰে মই এই ট্ৰেডিশ্যনেল কষ্টিউমযোৰ বনাম বুলি ভাবিছোঁ। আপোনালোকে যদি বনায় তেনেহ'লে মুগা কাপোৰ আজিকালি চিল্কৰ কাপোৰ দোকানত তেনেকৈ কিনিবলৈ পায়, বা মুগা পুৰণা চাদৰ মেখেলা থাকিলেও বা ভাল চাদৰ মেখেলা থাকিলেও যদি ভালকৈ বনাই ল'ব বিচাৰে তেনেহ'লে তাৰেদিও আপোনালোকে বনাই ল'ব পাৰিব। কিন্তু মই এইযোৰ কাপোৰ ঘি কালাৰৰ হয়, ভাল লাগিল, সেইকাৰণে ভাবিছোঁ এইযোৰৰে মেখেলাই থাকিব, চাদৰখনো চাদৰে থাকিব। চাদৰখন বহুতেই গৰ্জিয়াছ হয়, সেইকাৰণে ভাবিছোঁ চাদৰখন মেকাটো, নহ'লে ফাৰ্ষ্টে বেলেগ এযোৰ ভাবিছিলোঁ, বেলেগ এযোৰ মই লৈছিলোঁ বনাম বুলি, কিন্তু এইযোৰ দেখি ভাবিছোঁ এইযোৰৰে মেখেলাখন বহুত ভাল লাগিব। আৰু চাদৰখন আপোনালোকক দেখাইছোঁ, বহুতেই গৰ্জিয়াছ হয় এইযোৰ। ইয়াতে ব্লাউজ পিচো আছে, এইটো ব্লাউজ পিচটো, কিন্তু ব্লাউজ পিচটোৰে গোটেই ব্লাউজটো কমপ্লিট নহ'বগৈ, সেইকাৰণে মই এই মিটাৰ কাপোৰ এক্সট্ৰাকৈ কিনি আনিছোঁ। এনেকুৱা মুগা ৰঙৰ মিটাৰ কাপোৰ হয়, 2 মিটাৰ কিনি আনিছোঁ। এই কাপোৰটোৰে গোটেই বডিটো চিলাম, আৰু হাতখনো এই বডিটোৰ লগত এইটো হাতখনো এইটো কাপোৰৰে চিলাম। তাৰপিছত এইটো ব্লাউজৰ যিটো পিচ আছে, চাদৰ মেখেলা যোৰাযোৰৰ লগত অহাযোৰ, এই চাদৰখনৰ এইটো ফাচিমখন এইখনেৰে বনাম। আৰু লগতে এই লেচ কিনি আনিছোঁ, ব্লাউজটোত লেচ লগাই দিলে ব্লাউজটো দেখিবলৈ কাৰণে আৰু ভাল লাগিব। আৰু ৰিমেইনিং লেচখিনি কি কৰোঁ, আৰু চাদৰ মেখেলাযোৰ যিযোৰা মেকাটোত ইয়াৰ পটি আৰু ব্লাউজৰ পিচটোহে ব্যৱহাৰ কৰিম, বাকীখিনি ছেইম থাকিব, সেয়া মই চাদৰ মেখেলা হিচাপেই পিন্ধিম। আৰু এতিয়া আহক, গোটেইখিনি কোৱা হৈ গ'ল। এয়া তল কাপোৰ লৈ আহিছোঁ, তল কাপোৰো মুগা কালাৰৰ লৈ আহিছোঁ। বাছ এইখিনিয়ে লাগিব আমাক। জোখ ল'বলৈ কাৰণে এই কুৰ্তিটো লৈছোঁ, হাত দীঘলো আছে আৰু ষ্ট্ৰেচেবলো নহয়। কুৰ্তিটো ডাবল ফল্ড কৰি লৈছোঁ আৰু জোখমতে ইয়াতে তলৰ ফেব্ৰিকটো পেলাই লৈছোঁ। এয়া বেক চাইডটো ওলাই গ'ল। এতিয়া ফ্ৰণ্ট চাইডটো কাটিবলৈ কাৰণে ডিজাইনটো অকণমান বেলেগ হ'ব। প্ৰথমতে ছিংগল পাট্টা হিচাপে কাটিম, গতিকে ডাবল ফল্ড কৰা নাই, এনেকুৱা ছিংগল ৰাখিছোঁ, এনেকুৱা প্লেইন এয়া এটাই ৰাখিছোঁ। আৰু এইটো বেক পাৰ্টটো লৈছোঁ, বেক পাৰ্টটো এনেকৈ ডাবল হৈ আছে। ফ্ৰণ্ট পাৰ্টৰ ডিজাইনটো অকণমান বেলেগ হ'ব, সেইকাৰণে মই তলৰ ফালৰ পৰা আঁকি আহিছোঁ। কেনেকুৱা ষ্টাইলত আঁকিছোঁ বাৰু মই দেখাম, ফাৰ্ষ্টে আঁকি লওঁ। চাইডৰখিনি, তলৰখিনি আৰু হাতৰখিনি ফাৰ্ষ্টে ছেমেই আঁকিছোঁ। ডিঙিৰখিনি আৰু এই মাজৰ পাৰ্টখিনি অকণমান বেলেগ হ'ব। আঁকি হ'ল কাৰণে এতিয়া বেক পাৰ্টটো থৈ দিওঁ।
কাটিংটো ভালকে চাই ল'ব। বেক পাৰ্টটো ওপৰত ৰখা হৈ আছে, তলত ফ্ৰণ্ট পাৰ্টৰ এটা পাৰ্ট কাটা হৈছে, অকণমান এক্সটেণ্ড কৰি দিয়া হৈছে। এইটো হৈছে ফ্ৰণ্ট পাৰ্টৰ এটা পাৰ্ট, এনেকুৱা নিচিনা ছেম টু ছেম আৰু এটা পাৰ্ট কাটি ল'ব লাগিব। এয়া চাওক, দুটা পাৰ্ট কাটি ল'লোঁ। ফল্ডিং কৰাৰ পাছত দেখিবলৈ এনেকুৱা হয় আৰু ইয়াতে ফিটা বান্ধা যাব। যেতিয়া ফিটা লগাই কমপ্লিট লুকটো কৰা যাব তেতিয়াহে মানে একচুৱেল লুকটো দেখা পাব। আৰু বাকী কাপোৰখিনিৰে হাতকেইখন কাটি ল'ম। কুৰ্তিৰ হাতকেইখনৰ জোখমতে এই হাতকেইখন কাটি লৈছোঁ। তলৰ ফেব্ৰিকত এইখিনি কাপোৰ কাটি লোৱা হৈছে আৰু এতিয়া মেইন ফেব্ৰিকত এইখিনি কাপোৰৰ জোখমতে ইয়াতে কাটি ল'ম। এতিয়া এইটো মেইন ফেব্ৰিকটো আৰু এইটো হ'ল তলৰ ফেব্ৰিকটো, এই দুইটা এনেকৈ এটা এটা এনেকৈ চিলাই দিম এক্সট্ৰাকৈ, আৰু এইপিনেও এনেকুৱাকৈ এক্সট্ৰাকৈ চিলাই দিম। এইফালে এয়া তলৰ ফেব্ৰিকটো আৰু এইটো মেইন ফেব্ৰিকটো দুইটা এনেকৈ জইন লগাই এইটো বেক পাৰ্ট হয়, বেক পাৰ্টটোৰ ইয়াত ডিঙিটোৰ এনেকৈ এটা নৰ্মেল চিলাই এটা দি দিছোঁ আৰু তলৰখিনিতো এনেকুৱা এটা চিলনি দি দিছোঁ গোটেই এনেকুৱাকৈ তলৰ ৰাউণ্ডটো। ডিঙিটোৰ ৰাউণ্ডটোত এনেকৈ অলপ কাট লগাই দিছোঁ চিলাই লোৱাৰ পিছত। আৰু এতিয়া এইটো চিধা কৰি দিম, উল্টাকৈ চিলাই লৈছিলোঁ, এতিয়া এইটো চিধা কৰি দিম। চিধা কৰি লোৱাৰ পাছত এনেকুৱা এটা ওপৰতে এটা চিলাই দি দিম। এইটো ৰাইট পাৰ্টটো হয় আৰু তলতো সেই ঠিক তেনেকৈ এটা চিলাই এনেকুৱাকৈ লগাই দিম। ফ্ৰণ্ট পাৰ্টটোৰ দুইটা পাৰ্টত এনেকুৱাকৈ এয়া চিলাই লৈছোঁ। অকল এয়া নেক পৰ্চনটোতে নহয়, এইটো বডি পৰ্চনটোতো এনেকুৱা আৰু তলৰ এইখিনিতো চিলাই লৈছোঁ। আৰু এটা ছাইড খোলা হৈ আছে এইটো, এতিয়া এইটো ৰাইট ছাইড কৰি ল'ম। তাৰ আগতে অলপমান কাটছ দি দিম। এয়া চিধা কৰি ল'লোঁ, চিধা কৰি লোৱাৰ পিছত এনেকুৱা দেখিব আৰু এনেকুৱা এটা ওপৰত চিলাই মাৰি দিম এনেকুৱাকৈ। আৰু এইটো হৈছে ইটো পাৰ্টটোত এনেকুৱা ওপৰত হ'ব এনেকুৱাকৈ। লুকটো এনেকুৱাই দেখিব। এইটো আইৰণ কৰি লোৱাৰ পিছত দেখিবলৈ ভাল হ'ব। যেতিয়া এইটো চিলাই মাৰি দিম এনেকুৱাকৈ ওপৰত, তাৰপিছত আইৰণ কৰি দিম। এই আউটলাইনটোত এনেকুৱা ওপৰতে এটা চিলাই মাৰি দিয়া হৈছে। এতিয়া ভাবিছোঁ ইয়াতে পটিখিনি লগাই লওঁ, তাৰপিছত ষ্ট্ৰি মাৰি দিম কাপোৰটো। এইখিনিয়ে হৈছে চাদৰৰ পটিখিনি। এইখিনি পটিকে লগাই দিম বুলি ভাবিছোঁ। কি ধুনীয়া পটি হয়। এয়া এডাল কৰি ল'ম। এয়া বৰ্ডাৰটোত পটি লগাই দিলোঁ। ইয়াৰ ওপৰতে লেচো এনেকুৱাকৈ এটা এটা লগাই দিম ভাবিছোঁ, তেতিয়া দেখিবলৈ ভাল লাগিব। এই গোটেইটোতে লগাই দিয়া হৈছে। পিছ চাইডতো লগাই দিছোঁ। এইটো হৈছে বেক পাৰ্টটো। বেক চাইডত এনেকুৱাকৈ তলত লগাই দিছোঁ, ওপৰত লগাই নিদিওঁ আৰু। ইয়াত তলতে লগাই দিছোঁ আৰু হাতকেইখনো চিলাই লৈছোঁ ঠিক তেনেকৈ। আৰু ইয়াতে দুটা পটি দিছোঁ, ইয়াৰ মাজতে এনেকৈ লেচ লগাই দিম। লেচখিনি এনেকৈ ওপৰে এনেকুৱাকৈ লগাই দিম। তেতিয়া লেচ লগোৱা, পটি লগোৱা হৈ যাব। এইখন হৈছে হাতকেইখন। হাতকেইখনো ৰেডি কৰিলোঁ। ইয়াতে পটি লেচ ইয়াত লগাই দিয়া হৈছে। এইটো ফ্ৰণ্ট চাইডটোতো এয়া পটি লেচ এনেকৈ লগাই দিছোঁ। এনেকুৱাকৈ দিয়া হৈছে।
এনেকুৱা ফিটা বনাই লৈছোঁ তো এইকেইডাল এনেকৈ কৈ পিচ পিচকৈ কাটি লৈছোঁ ইয়াতে এনেকুৱা এডাল হ'ব তাৰ পাছত এইখিনিত এডাল হ'ব আৰু এনেকুৱাকৈ ছাইডতো এইপিনেও হ'ব ফিটাকেইটাৰ এৰেঞ্জমেণ্ট পিছত কৰা হ'ব এতিয়া জাষ্ট চিলাই লওঁ মানে ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্ট জইন লগাই লওঁ তাৰপিছত ফিটাকেইডালৰ ব্যৱস্থা কৰিম আৰু এইটো হৈছে বেক পাৰ্টটো এনেকুৱাকৈ দিয়া হৈছে এইটো ফ্ৰণ্ট পাৰ্টটো এনেকুৱাকৈ ৰাখিছোঁ আৰু এইটো বেক পাৰ্টটোৰ ভাল ছাইডটো এইটো এনেকুৱাকৈ দি দিম তো হৈ গ'ল এইপিনে চাব পাৰিব এয়া ভাল ছাইডকেইটা এনেকুৱাকৈ ৰাখিছোঁ এই ছাইডবোৰ এনেকুৱাকৈ চিলাই যাম দুইটা ছাইডে এইটো ছাইডেও আৰু এইটো ছাইডেও ছাইডত এটা এনেকুৱাকৈ চিলাই দিছোঁ দুইটা ছাইডে চিলাই দিছোঁ এইফালেও আৰু কান্ধিখিনিও এনেকুৱা এটা চিলাই দি দিছোঁ এতিয়া ইয়াতে লগাম হাতটো চিধা কৰি লওঁ ফাৰ্ষ্টে তাৰপিছত ফিটিংটো পিছত কৰিম ফাৰ্ষ্টে হাতকেইখন লগাই লওঁ তাৰপিছত লাষ্টত ফিটিংটো কৰিম আৰু ৰছীকেইডাল লগাই দিম তো হাতটো এনেকুৱাকৈ লগোৱা হ'ব এইটো এয়া মই হাতটো ইস্ত্ৰি কৰি থৈ দিছোঁ হাতটো এইখিনিতে এনেকৈ লগাই দিয়া হ'ব তো এইটো এটেচ কৰি চিলাই ল'ম ফাৰ্ষ্টে তাৰপিছত এইটো মাৰ্জিনটো দি ল'ম একদম লাষ্টত ফিটিংটো কৰিম হাত দুইখন লগাই হৈ গ'ল এয়া সেইপিনে এয়া লগালোঁ এতিয়া নেক্সট ফিটা লগাব লাগিব ফিটাকেইডালৰ কাৰণে ফাৰ্ষ্টে এই ভিতৰৰ পাৰ্টটোত এটা এইখিনিত লগাব লাগিব এনেকৈ আৰু নেক্সট ফিটাডাল ইয়াৰ একদম পোনে পোনে এইখিনি ভিতৰৰ মানত লগাই দিম এনেকুৱাকৈ এটা ফিটা ইয়াতে এনেকুৱাকৈ লগাই দিছোঁ এইটোত পিন আপ কৰি থৈ দিছোঁ পিছত ভালকৈ চিলাই ল'ম আৰু নেক্সটটো এইটো জোখ লৈছোঁ জোখ লৈ পূৰা ইয়াৰ একদম পোনে পোনে এনেকুৱাকৈ এইখিনিত মাৰ্ক কৰি লৈছোঁ চিলাই ল'ম এনেকৈ এইটো ফিটা এনেই ৰাফকৈ চিলাই থৈ দিছোঁ তাৰ পাছত এইটো ফিটা চিলোৱা হৈছে এইপিনে ইয়াতে বান্ধা যাব এইটো এনেকৈ এইপিনেও এয়া এপ্ৰপ্ৰিয়েট মেজাৰমেণ্ট লৈ এনেকৈ কৰি এইখিনিতে ফিটা লগাই দিয়া হৈছে ফিটিং কৰি চিলাবলৈ বাকী আছে তাৰপিছত এইফালেও এইটো এটা ফিটা লগোৱা হৈ আছে আৰু এইফালেও এইটো ৰাফকৈ লগোৱা হৈ আছে এইটো চাব পাৰিব এয়া এতিয়া ৰাফকৈ চিলাই থৈ দিছোঁ এনেই ফিটিং কৰি চিলাবলৈ বাকী আছে আৰু এইটো বনোৱা কমপ্লিট হৈ গ'ল ফিটিং কৰি চিলাই লৈছোঁ এয়া আৰু এইটো হৈছে বেক চাইডটো আৰু এইটো হৈছে ব্লাউজৰ পিচটোৰে চাদৰখন বনাই ল'ম বুলি ভাবিছোঁ এনেকৈ দুজাপ কৰি লওঁ ফাৰ্ষ্টে দুজাপ কৰি ল'লোঁ আৰু এতিয়া এই ভাজে ভাজে এনেকুৱাকৈ কাটি দুখন কৰি ল'ম এয়া কাটি হৈ গ'ল এয়া এনেকুৱা দুখন ওলাল এতিয়া এইখন ইয়াতে এনেকৈ লগাই জইন কৰি ল'ম আৰু দীঘল কৰি ল'ম এই দুটা পাৰ্ট এনেকৈ চিলাই দিম তেতিয়া এখন হৈ যাব গাত মেৰিয়াই লোৱাখনো এনেকৈ বনাই লৈছোঁ একদম ফিক্স কৰিয়ে বনাই লৈছোঁ ফল্ডিং যাতে কৰিব নালাগে অলৰেডি ফল্ড কৰিছোঁ ফল্ড কৰি মেচিনত চিলাই দিছোঁ লগতে ইয়াতে লেচ লগাই দিয়া হৈছে আৰু পটিটোতো এটা ফালে আছিলে ইটো ফালেও লগাই দিছোঁ টোটেল লেংথটো ইমানখিনি হৈছে ডাবল কৰি দিওঁতে কাটোতে যিমান হৈছে 2 মিটাৰ জোখৰ হৈছে আৰু অলমষ্ট আৰু এইটোৱে হৈছে ফাইনেল লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গোটেই ড্ৰেছটোৰ নাম কি হয় মেখেলাখনৰ ব্লাউজটোৰ আৰু গাত এয়া মেৰিয়াই লোৱাখনৰ কি হয় মই আকৌ এটা ভিডিঅ' বনাই দিম ধুনীয়াকৈ গতিকে চাই থাকিব মোৰ আহি থকা ভিডিঅ'বোৰ